ঘটনা ঘটিল যক্ষ্মা চিকিৎসালয় ধুবুৰী সেইটো মই পিছত গম পালোঁ শুনি খুবেই দুখ লাগিছে বেয়া লাগিছে কাৰণ মই ছুটীত আছিলোঁ মেডিকেল কলেজত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছোঁ আৰু তাতে নেটৱৰ্কৰ অৱস্থা খুব বেয়া আছিলে প্ৰায় 1মান বজাত মোক এনেকৈ খবৰ দিলে যে তাতে ডক্টৰ নাই বোলে লগে লগে মই MCDSক ফোন কৰিলোঁ আপুনি ক'ত আছে ঘৰত আছে কিয় আজিতো আপোনাৰ ডিউটি আছে আপুনি কিয় নাই তেওঁ কৈছে যে মোৰ অসুখ হৈছে ডক্টৰ কিবা ট্ৰিটমেণ্ট কৰিছিলোঁ মোৰ বিষয়ৰ কথা মই কৈছোঁ আপুনি কাকো কিয় জনোৱা নাই প্লাছ কোনোবা এজনকতো ছাবষ্টিটিউট আপুনি দিয়াব লাগে ইমান মানুহখিনি তাতে ৰখি আছে ফাৰ্মাচিষ্টজনে দুই এটা যিখিনি দৰৱ দিব লাগে সেইকেইটা দৰৱ দিব পাৰিছে কিন্তু মানুহখিনি যথেষ্ট দূৰৰ পৰা আহে আপুনি অন্ততঃ মোক যদি ৰাতিপুৱাই ক'লে হয় যে 8টা 8:30 বজাত ছাৰ মই আজি যাব নোৱাৰোঁ মই বেলেগ কোনোবা ডক্টৰক নিশ্চয় পঠালোঁ আৰু মই চাৰ্জ বেলেগ এজনক দি গৈছিলোঁ তাৰপৰা মই তাতে কৈ দিছোঁ যে মোৰ নেটৱৰ্কটো ইয়াতে খুবেই বেয়া আপুনি ডক্টৰ খাইৰুল নহ'লে আৰু ডক্টৰ ওচৰৰে কাৰোবাৰ দি পেলাই যে আপুনি ৰাতিপুৱাই ব্যৱস্থাটো কৰিব লাগিছিল এইটো ভুল কাম কৰিছে আপুনি তাৰপিছত তেওঁ কিবা কিবি ক'লে আৰু মই তাৰপিছত হেৰি কৰা নাই মই তাৰপিছত বেলেগ এজন আমাৰ যোনজন ডিলিং এছিষ্টেণ্ট তেওঁকো ক'লোঁ ক'ৰবাৰ পৰা কেইবাকৈ মিলাই পেলাই এজন ডক্টৰ দিয়া বাই দি টাইম অলৰেডি যথেষ্টখিনি মানে সময় পাৰ হৈ গৈছে ৰাতিপুৱাই যদি মোক ক'লে খবৰটো দিলে তেতিয়াহ'লে মই নিশ্চয় কিবা এটা আগধৰি কৰিব পাৰিলোঁ কিন্তু ইমান দেৰিকৈ 1-1:30 বাজি গৈছে তেতিয়া আৰু গ'লেও দিগদাৰ হ'ব এই অনাকাংক্ষিতভাৱে হোৱা যিটো ভুল তেওঁ MCDS ডক্টৰ MCDSে যিটো কৰিলে সেইটোৰ বাবে সঁচাকৈ মই দুঃখিত আৰু যোৱাকালি ৰাতিপুৱা 4:30 বজাত মই ধুবুৰী পাইছোঁ গুৱাহাটীৰ পৰা নাইট ছুপাৰত আহি তাৰপিছত মই লগে লগে আহি অফিচত 9:30 বজাত মই এখন চৌকজ ন'টিচ লিখিছোঁ MCDSক যে 3 দিনৰ সময়ছো আপুনি কিয় আগধৰি নজনালে মানুহ মাত্ৰ অসুবিধা হ'ব পাৰে বেমাৰ হ'ব পাৰে বা কিবা এক্সিডেণ্ট হ'ব পাৰে কিবা এটা হ'ব কিন্তু জনোৱাটো নিতান্ত প্ৰয়োজন কাৰণ ইমান দূৰ দূৰণিৰ পৰা অহা বেমাৰী মানুহখিনি কিমান কষ্ট পাইছে গোটেইটো সেইকাৰণে মই তাক তেনেকৈ অলপ ৰাফলি লিখিছোঁ যদি আপুনি সঠিকভাৱে উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা যিকোনো শাস্তিমূলক ব্যৱস্থা ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ বুলি তেনেকৈ মই লিখিছোঁ ষ্টাৰ্ণ একশ্যন উইল বি টেকেন এগেইনষ্ট ইউ ইফ ইউ ডু নট ৰিপ্লাই দিছ চৌকজ ন'টিচ এনেকৈ বুলি মই লিখি দিছোঁ আৰু 3 দিনৰ সময়ছো অহাকালিলৈকে সময় আছে তাৰপিছত আমি চাই লওঁ যদি আমাৰ মনোমত নহয় বা আমি যদি প্ৰমাণ নাপাওঁ যে তেখেতৰ অসুখ হৈছে বা কিবা হৈছে কিন্তু তেখেতক আমি শাস্তিমূলক ব্যৱস্থা দিম দৰকাৰ হ'লে ছাছপেণ্ড কৰাৰো হয়তো হেৰি পৰ্যায়লৈ যাব পাৰে ডক্টৰৰ বহি পেলাই চকীত বহি প্ৰেছক্ৰিপশ্যন লিখা বা হেৰি তেওঁ ডিছপেঞ্চ কৰিব পাৰে ফাৰ্মাচীত গৈ পেলাই তেওঁ ফাৰ্মাচীৰ চকীত তাতে গৈ পেলাই তাৰপৰা 2-এটা পেৰাচিটামল টেবলেট বা কাফ চিৰাপ বা কি কয় গেষ্ট্ৰিকৰ টেবলেট তেনেকুৱা যিখিনি আমাৰ লিষ্ট এখন আছে এই লিষ্টখন মই আজি গ্ৰুপতো দিছোঁ আপোনালোকে এইখিনি মেডিচিন ইমাৰ্জেঞ্চি হিচাপে দিব পাৰে তেওঁক সেইটো এতিয়া আজিহে গম পালোঁ চকীখনত বহি পেলাই গৈছোঁ মই ভাবিছোঁ কি ফাৰ্মাচীৰ পৰা তেওঁ যোৱাৰ পিছত মই তেওঁৰ বিষয়ে যেতিয়া গম পাইছোঁ মই তেওঁক এটা প্ৰেছক্ৰিপশ্যন দিব নোৱাৰে কিন্তু ডক্টৰৰ চকীত বহিব নোৱাৰে যদি বহিছে তাৰ খবৰ দিব নোৱাৰি মই আজি যিহেতু গম পাইছে কোনো এজন ফাৰ্মাচিষ্টকে মই চকীত ডক্টৰৰ চকীত বহি পেলাই দৰৱ লিখা বা দৰৱ দিয়া বা হেৰি কৰা প্ৰেছক্ৰাইব কৰা মই সহ্য নকৰোঁ মই তাৰ বাবে সকলো ফাৰ্মাচিষ্টক এটা ৱাৰ্ণিং দিম গ্ৰুপত তাৰোপৰি এইজন ফাৰ্মাচিষ্টৰ বিষয়ে মই তাক এখন চিঠি লিখি জনাম যে আপুনি ডক্টৰৰ চকীত বহি পেলাই দিয়া যি অভিযোগ আছে সেই অভিযোগটো আপুনি মোক যথাযথভাৱে মোক উত্তৰ দিয়ক